খাইছে আজি ব্ৰেকফাষ্টত দালি আলু পিটিকা ডিমৰ মামলেট খাইছে হেল্ল' এভৰিৱান নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া আজি সানডে সুনুহতো আহিছে তাৰপিছত ৰাতিপুৱা এতিয়া জুপজাপকৈ ভাত অকণমান বনালোঁ সিহঁতে খাই লৈছে খাই পেলাই এতিয়া আমি অকণমান তাৰ বোলে বালিপৰাত কাম আছে সেইকাৰণে আমিও ঘৰলৈ যাওঁ এপাক ঘৰত ঘৰ বনাই আছে কিমান আগবাঢ়িছে তাকে ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি লওঁ আৰু কিনো কৰোঁ দেখাওঁ এইকেইটা ওলাইছে এইয়া শিৱান সঞ্জু সুনুৱে গাড়ী উলিয়াইছে বাবা ঘৰতে থাকিব এতিয়া গৈ থাকোঁ বলক এতিয়া আমি গৈ আছোঁ সঞ্জু শিৱান চাই এটা কৈ দিয়ে এই আমাৰ শিৱান হয় নেকি ইয়াতে খুন্দা খাই গ'লা কালি ডান্স নাছিলা মাকজনী নিবলৈ নাহে হয় নেকি মাক নিবলৈ নাহে আমি এতিয়া ঘৰ আহি পালোহি শিৱান চা নামিলা এইজনী আমাৰ শিৱান দাদা আহিছে নহয় শিৱান দাদা আহিছে নহয় এইটো চকলেট কোনে দিলে আমাৰ ইহঁতকেইটা পুৰা দৌৰি আছে দুইটাই এইকেইটাই পুৰা খেলি আছে ঘৰ আহি পালোহি পাই পেলাই একদম পুৰা মোৰ পাছফালে দেখিছেনে কি ধুনীয়া ফুল ফুলি আছে এয়া আৰু ওপৰৰ ঘৰখিনি চালোঁ পুৰা টাইলছ চাইলছ লগাই আছে তাকে চালোঁ ক'ত গ'ল শিৱান দাদা ক'ত গ'ল শিৱান দাদা এইফালে এইফালে ইয়াত ভিতৰত গৈছে যোৱা বা শিৱান আৰু হানি একদম পুৰা দৌৰা দৌৰি খেলি একদম পুৰা ফূৰ্তি আজি আমাৰ হানিৰ দৌৰি নকৰিবা দুইটাই পুৰা খেলি আছে আমাৰ আজি হানিৰ ফূৰ্তি চাহ খালোঁ এতিয়া চাহ খাই লৈ শিৱানছে আৰু হানিয়ে পুৰা দৌৰা দৌৰি কৰি আছে ভিতৰতে চাইকেল এখন চলাই পেলাই আমাৰ এতিয়া ধুমধাম গোমায়ে ভাতো বনাইছে ৰুটিও বনাইছে আমি খাই লৰালৰিকৈ যাওঁ পনীৰৰ এয়া তৰকাৰী বনাইছে সঞ্জুৱে ভাত খাব তাক পনীৰৰ তৰকাৰী দিছোঁ সুনুহঁতে ৰুটি দিব সেইকাৰণে লুচি ভাজিছে আমি ভাত পানী খাই মেলি এতিয়া যাবলৈ ওলাইছোঁ সঞ্জুৰ পৰীক্ষা হৈ আছে অহা কথা নাছিলে কিবা কাম এটা সুনুৰ আছিলে কাৰণে আহিলে সেইকাৰণে আমি কৈছোঁ পটককৈ আমি যাওঁ যদি আমিও যাওঁ বুলি সেইকাৰণে পটককৈ আহিলোঁ তাৰপিছত এতিয়া ভাত পানী লৰালৰিকৈ বোৱাৰীয়ে বনাই দিলে আৰু খালোঁ আৰু এতিয়া যাওঁ ঘৰৰ পৰা আহি টৌভঙাত সোমাইছোঁহি চব্জি বজাৰ কেইটামান কৰি লৈ যাওঁ ৰঙালাও আগে 10 টকা মুঠি সব 10 টকা মুঠি ন কলমৌ 10 টকা ঢেকীয়াও 10 টকা এয়াও 10 টকা কঁঠাল ললোঁ আৰু চব্জি কেঁচা চব্জি ললোঁ পুৰৈ শাক কলমৌ আৰু ৰঙালাও আগ ঘৰ আহি পালোহি আৰু সুনুহঁত চেণ্টাৰলৈ গৈছে মানে শিৱান আৰু সঞ্জুক লৈ পেলাই আৰু কিবা কাম এটা আছে কঁঠাল আনিলোঁ শাক চব্জি অলপ লৈ আহিছোঁ গাঁৱলীয়া চব্জি পালোঁ এয়া পৰ্ক ৰঙালাও আগ পুৰৈ শাক এয়া গাঁৱলীয়া কুন্দুলি সেইকাৰণে আনিলোঁ আৰু কলমৌ এয়া কলমৌ শাকেৰে আজি পৰ্ক বনাম আৰু এতিয়া পৰ্কখিনি ধুই মেলি ল'লোঁ বহাই দিছোঁ আৰু ইয়াত মিঠাতেল দিম মিঠাতেল মই কমাই দিওঁ পৰ্কখিনিত খুব তেল আছে আমাৰ গৰম হৈ গ'ল এতিয়া ডাঙৰ চাই পিঁয়াজ 3টা পিঁয়াজখিনি আমাৰ অকল ৰঙচুৱা হ'ব ধৰিছে আদা নহৰু কেঁচা জলকীয়া 3টা শুকান জলকীয়া এটা দি দিছোঁ পিঁয়াজ নহৰু আদাখিনি ধুনীয়াকৈ ভাত খাই গ'ল এতিয়া মই এয়া বইল কৰি লোৱা পৰ্কখিনি দি দিছোঁ জোখমতে নিমখ জোখমতে হালধি 1 চামুচ ধনিয়া গুড়া আধা চামুচ জিৰা গুড়া ৰেড চিলি পাউডাৰ কাশ্মীৰী ৰেড চিলি পাউডাৰ আধা চামুচ জালুকৰ গুড়া আৰু 2টা বিলাহী এইটো ঘৰৰ বিলাহী সেইকাৰণে কালাৰটো বেছি ৰঙা নহয় আলু 2টা দি দিছোঁ মাংসখিনি মছলাৰ সৈতে মই কমেও 15-20 মিনিটমান একদম মিডিয়াম ফ্লেমত ভাজিম এতিয়া ঢাকনাখন লগাই দিছোঁ মাংসখিনি মোৰ পুৰা ভাত খাই গৈছে একদম আলু ধুনীয়াকৈ সিজি গ'লি চাওক আলুটো ধুনীয়াকৈ সিজি গৈছে এতিয়া মই ইয়াত গৰম পানী দি দিম
গ্ৰেভিটো যিমান খাব বিচাৰে মই অকণমান সিজাম, সেইকাৰণে পানী অকণ বেছিকৈ দি দিছোঁ। মাংসখিনি উতলটো আহি গৈছে। এতিয়া এক মুঠি কলমৌ শাক লৈছোঁ, সেইখিনি ধুনীয়াকৈ ধুই পখালি লৈছোঁ, খালি দুটুকুৰাহে কৰিছোঁ। কলমৌ শাকখিনি এনেকৈ ওপৰত দি দিছোঁ আৰু এতিয়া ঢাকনাখন লগাই দিম, ভাপতে সিজিব দিম এইখিনি। ধনিয়া পাত কেইটামান বাৰী চুকলৈ নিবলৈ আহিছোঁ। এতিয়া বতৰটো অকণমান মুকলি কৰিছে, ৰাতিপুৱাটো একদম পূৰা বৰষুণ, যোৱাকালি পূৰা ৰ'দ দিলে, আজি এতিয়া ৰাতিপুৱাৰ পৰা বৰষুণ, এতিয়া এৰিছে বাৰু। আৰু ঘৰত মানে ভাত বনাইছিলে গোমাই, চুনুৱে আৰু শিৱাংশীয়ে নেখালে, ইয়াতে ভাত কেইটামান ৰাতিপুৱা খাই গৈছিলে, সেইকাৰণে সিহঁতৰ ভাত খোৱা সময়ো হোৱা নাছিলে, নেখালে। তাকে এতিয়া আৰু আমাৰ এই দুটা ল'ৰা মানে একদম পৰ্ক লাভাৰ, মানে সিহঁতে মানে পৰ্ক বুলি ক'লে বিৰাট ভাল পায়। ৰাস্তাৰ পৰা পৰ্ক লৈ আহিছে, মোক কৈছে মই চেণ্টাৰৰ পৰা কিবা কাম কেইটামান আছে, তিনিটাই গ'ল ওলাই পেলাই। সিহঁতে এতিয়া আহি পাইছে, ফ্ৰেছ হৈছে আৰু মোৰো তৰকাৰীকণ হৈছে, ভাত বনাই থৈ গৈছিলোঁ, এতিয়া সিহঁতক খাবলৈ দিওঁ, মান ধনিয়া পাত কেইটামান লৈ যাওঁ আৰু। মোৰ ভাতো হ'ল, ইহঁত আহি পালেহি, ইমান গপগপীয়া গৰম উঠিছে নহয়। স্প্ৰিং ভেলীৰ পৰা পৰঠা লৈ আহিছে, দেখিছেনে? ভাতো আছে, পৰ্ক বনালোঁ, পনীৰ আছে, ডিম বইল কৰি থৈছোঁ। তেওঁ মানে দোকানৰটোহে ইহঁতে খাই ভাল পায়। এইয়া সঞ্জু, এইটো পৰঠা, এইফালে চা, ঐ দুটা খাই আছে আমাৰ। শিৱাংশ কেনেকুৱা পৰঠা? ৰাতিপুৱা মানে ভাত খাই গ'ল, এতিয়া দুইটাই পৰঠা খাইছে, সেয়া দৈ দি। এইয়া আমাৰ পৰ্ক লাভাৰে অকণ লাহে লাহে খাব বোলে সঞ্জুৰামে। এইটো আমাৰ বৰডেকা, সিও পৰ্ক ভাল পায়, ককাই ভাই দুইটাই মানে পৰ্ক ভাল পায়, সেইকাৰণে পৰ্ক লৰালৰিকৈ ৰাস্তা পালৈ বনাবলগীয়া হৈছে। সিহঁতে খাই লওক, তাৰপিছত ইয়াক মই ভাতটো দি লওঁ। এতিয়া গ্ৰেভিটো পূৰা পানীটো শুহি গ'ল, ইমানতে আলুখিনিও পূৰা সিজি গৈছে, কলমৌখিনিও ধুনীয়াকৈ সিজি গৈছে। কলমৌ দিও খাই ভাল লাগে, মুঠতে শাক হ'লেই হ'ল পৰ্কত। ইয়াৰ মানে চৰ্বিটো আছে যে, চৰ্বিটো টানি দিয়ে শাকটোৱে, আৰু বহুত ধুনীয়া লাগে খাই। আপোনালোকে কলমৌ দি খোৱা নাই যদি ট্ৰাই কৰি চাবচোন। আৰু সেইখন মই এতিয়া ইয়াত মান ধনিয়া দিছোঁ। ইফালে টেবুল ফেনখন, ষ্টেণ্ড ফেনখন চলাই আছে কাৰণে একদম বতাহটোৱে ইয়াৰ জুইৰ মানে গোটেই ধোঁৱাটো এইফালে কেমেৰাটোৰ পিনে আনিছে। এতিয়া মই গেছটো অফ কৰি থ'ম। কেনেকুৱা হৈছে কলমৌ? এতিয়া সন্ধিয়া 6:30 বাজিছে, চাহ তাহ খালোঁ, খাই মেলি আমাৰ শিৱাংশত যাবলৈ ওলাইছে। শিৱাংশৰ কাইলৈ স্কুল আছে, আজি ডান্স স্কুল আছিলে, ক্ষতিয়েই হ'ল, তাকে ওলাই। অ' যোৱাগে কি কৰি আছা? ওপৰলৈ চাই দেখিছেনে? ওপৰলৈ এইটো দি দিয়া, বেগকেইটা দি দিয়া। আজি দুপৰীয়া নুশুলেও, আহি পেলাই বাপেক শুলে, সি নুশুলেই। এইকেইটা ল, এইকেইটা। হয়তো কি লৈছা? হয়তো কি বস্তু? হা? চাইকেল। চাইকেলখন ক'ত চলাবা তাত গৈ পেলাই? লৈ বোলে বাৰিষা খৰালি আহিলে লৈ যাবা দিয়া। অঁ আকৌ আহিব ন চাইকেল, তেতিয়া নিবা। এতিয়া বাৰিষা ক'ত চাইকেল তুমি চলাবা? আমাৰ শিৱাংশৰ চাইকেলখন মানে ইয়াতে থৈ গৈছে, তাত চলাবলৈ জেগা নাই। এতিয়া বাৰিষা, এতিয়া চাইকেল লৈহে যায় এতিয়া। বাই বাই। অঁ মুহত গ'ল। শিৱাংশৰ মানে একে লেঠাই নুমুৰে, দুপৰীয়াৰ পৰা মানে চুনু ভাত খাই শুলে আৰু দুপৰীয়াৰ পৰা মোৰ লগত লাগিয়ে আছে, ইটো কৰা সিটো কৰা। তাৰপিছত মোৰ বেগৰ পৰা পৰা কইন্স দুটা পালে, 20 টকীয়া আৰু 10 টকীয়া এখন, কইন্স লৈ খেলি আছিলে। কিন্তু যাবৰ সময়ত কইন্সটো মোক কৈছে মোক নোট পইচা দিয়া, আকৌ তাক সেই নোটেই দি দিলোঁ, সেইমতে সি গ'ল। আৰু আহিলে মানে মোৰ লগত লাগি থাকে, আৰু মাক অহা নাই যে, মাকৰ অসুবিধাৰ কাৰণে নাহিলে। আৰু আহিলে মানে চুনুৰ মানে বহুত কাম লৈ আহে, দেওবাৰে কিবা কিবি খুচুৰা খুচুৰি কাম লৈ আহিছিলে,
আকৌ সি অহাৰ কাৰণে মোৰ ভালেই হ'ল ময়ো ঘৰলৈ গৈ মাৰোৱে খবৰ এটা কৰি আহি ধুমধাম আৰু ভাতত বনালোঁ ভাত খাই সি শুলে চাহ তাহ খুৱাই বুৱাই সিহঁতক পঠিয়ালোঁ মই ভাবিছিলোঁ সিহঁতক পঠিওৱাৰ পাছত আপোনালোকৰ লগত দুআষাৰ কথা পাতোঁ কিন্তু আলহী আহি পালেহি তেওঁলোককো চাহ তাহ বনাই খুৱাই পঠিয়াইছোঁ আৰু মই আজি বেহুৱা বনাইছিলোঁ যোৱাকালি ৰ'দ দিছিলে কাৰণে বেহুৱা বনালোঁ তাৰে আজি চুনুকো দি পঠিয়ালোঁ আৰু বেহুৱা ৰেচিপিটো আপোনালোকক এইটো ভিডিঅ'তে দি দিম আপোনালোকে চাব ভাল পালে লাইক এটা কৰি দিব কমেণ্টত জনাব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ এই ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বা